ডিগবৈত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ সমিতি স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰৰ সহযোগত 13 জুলাই তাৰিখে ডিগবৈ মুলিয়াবাৰীস্থিত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। উক্ত শিবিৰত চিকিৎসক অমূল্য বৰগোহাঁই ৰোগীসকলক চিকিৎসা আগবঢ়ায় আৰু শিবিৰত প্ৰাক্তন শিক্ষক লক্ষী গোহাঁইৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি মথুৰা দাস, সম্পাদক বিশাল দে, যুটীয়া সম্পাদক অসীম নন্দী, উপদেষ্টা সাজিদ হাজৰিকা, জিলা সমিতিৰ সদস্য বাবলু দেৱনাথ, জিলা সমিতিৰ প্ৰচাৰক সম্পাদক শৰৎ চন্দ্ৰ তালুকদাৰ, জিলা সমিতিৰ উপদেষ্টা যদু সোণোৱাল উপস্থিত থাকে। 14 জুলাই তাৰিখে চকুত চানি পৰা 16 গৰাকী ৰোগীসকলক অস্ত্ৰোপচাৰৰ বাবে ডিব্ৰুগড় লায়ন্স কেকে চহৰীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মই বিশেষভাৱে ধন্যবাদ দিছোঁ এই কাৰণে যে তেওঁ এই চকু চিকিৎসা শিবিৰটোতে যি গভীৰতা আছে, যি ফলপ্ৰসূ আছে, যে আমি দৃষ্টি নথকা মানুহক আকৌ দৃষ্টি দিব পাৰোঁ, তেওঁলোকে এইটো মনত ৰাখি তেওঁলোকে বুজি যি গভীৰতা ফিল কৰি পাৰিলে বা আকৌ কেম্প কৰিছে, তাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে আশা কৰোঁ আজি তেওঁলোকে যিটো কেম্প কৰিছিলে বহুতভাৱে প্ৰচাৰিত কৰিছিলে। মোৰ মতে যি বতৰ অতি উগ্ৰ ৰ'দৰ প্ৰখৰ ৰ'দত চাগে বৃদ্ধসকল আহিবলৈ অলপ কষ্ট পালে, সেইকাৰণে মই ভাবিছোঁ যে অলপ ৰোগীসকল কম হৈ আছে, কিন্তু আমাৰ এতিয়ালৈ সময় আছে প্ৰায় 1টা বজালৈকে মই থাকিম। কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ সমিতিৰ সহযোগত আজি পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত মুলিয়াবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ, বিশেষকৈ চকু চানি পৰা ৰোগ চিনাক্তকৰণ আৰু ইয়াৰ অস্ত্ৰোপচাৰৰ এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই শিবিৰত যিসকলে ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে সেই সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহাকালিলৈ তেওঁলোকক ইয়াৰ পৰা লায়ন কেকে চহৰীয়া নাৰ্ছিং হোমত নি তেওঁলোকৰ যিটো বিনামূলীয়া অস্ত্ৰোপচাৰ, সেই অস্ত্ৰোপচাৰ কৰি দিয়া হ'ব আৰু তেওঁলোকক অহা যোৱা থকা খোৱা সকলোখিনি ব্যৱস্থা কৰা হ'ব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিসকল ব্যক্তিয়ে শিবিৰত অংশগ্ৰহণ কৰিলে সেই সকলোকে ধন্যবাদ জনাইছোঁ। অনাগত দিনতো আমি ৰাইজৰ হকে এনেধৰণৰ শিবিৰ অনুষ্ঠিত কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। এষাৰে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগতে যিসকল ব্যক্তি আমাৰ এই অনুষ্ঠানটোত সহায় সহযোগিতা আগবঢ়ালে সকলোকে আমি ধন্যবাদ। ডিগবৈ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা এটা আয়োজন কৰা চকুত চানি পৰা ৰোগৰ এটা শিবিৰ পতা হৈছিল। সেই শিবিৰটো আমাৰ তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰা হৈছিলে। লগতে বিভিন্ন জেগাৰ ৰোগীসকল উপস্থিত হৈছিলে আৰু প্ৰায় 70জন ৰোগী ইয়াত সমাবেত হৈছিলে আৰু তেওঁলোকক আমি স্ক্ৰিনিং কৰা হ'ল। তাৰে 12জন পেচেণ্টক আমি চিনাক্তকৰণ কৰা হৈছে আৰু সেই চিনাক্তকৰণ কৰা পেচেণ্টক আমি অহাকালি ডিব্ৰুগড় আমাৰ লায়ন কেকে চহৰীয়া আই হস্পিটেললৈ পঠোৱা হ'ব আৰু তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি আহি তেওঁলোকক সম্পূৰ্ণ দৃষ্টিদান কৰা হ'ব।